মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ উদ্যোগত দন্দুৱা শাখা ছাত্ৰ সন্থা আৰু দন্দুৱা স্থানীয় ৰাইজৰ সহযোগত 1983 চনৰ যি সেই অবৈধ নিৰ্বাচনী হৈছিল, অবৈধ নিৰ্বাচনী বাকচৰ গাড়ী ৰখাবলৈ গৈ দন্দুৱাৰ যি 5জন শ্বহীদে শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল, তেখেতসকলৰ স্মৃতিত আজি 13 ফেব্ৰুৱাৰী দিনটোত আমি শ্বহীদ দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। যিহেতু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আজিৰ পৰা আমি বহলভাৱে বিস্তাৰভাৱে আমি এই অনুষ্ঠানটো পাতিব পৰা নাই যদিও অনুষ্ঠীয়াকৈ হ'লেও আজি আমি এই শ্বহীদ দিৱসটি আয়োজন কৰিছোঁ। ৰাইজে সকলো ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু শ্বহীদৰ সেই কেঁচা তেজৰ মূল্য আমি দিবলৈ চেষ্টা কৰিম। আৰু শ্বহীদসকলে শ্বহীদে আমাক যিখিনি দি থৈ গ'ল তাক লৈ আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ হিচাপে বা সাধাৰণ সদস্য হিচাপে যিখিনি কৰণীয় তেওঁলোকক লৈ আমি সদায় কৰি যাম। ধন্যবাদ। আমি দিনজোৰা কাৰ্যসূচীৰে যি অনুষ্ঠানটো আয়োজন কৰিছোঁ, আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে। আমাৰ দ্বিতীয় কাৰ্যসূচীটো আমাৰ যি সংহতি যাত্ৰা, পঞ্চশ্বহীদক লৈ যি সংহতি যাত্ৰা আমাৰ বৰ্তমান সকলো ওলাই গৈছে আৰু তাৰপিছতে আমি স্মৃতিচাৰণ সভাখনি আমি অনুষ্ঠিত কৰিছোঁ। তাৰপিছতে এটা আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তাৰপিছতে আমি অনুষ্ঠান সামৰিম। 1983 চনৰ যি সেই সময়ৰ অসম চৰকাৰখনে যি অবৈধ নিৰ্বাচন জাপি দিছিল, ইতিমধ্যে দন্দুৱা অঞ্চলৰ 5গৰাকী বীৰ বীৰাংগনাই সেই নিৰ্বাচনী বাকচ কঢ়িয়াই অনা গাড়ী বাধা দিব যাওঁতে বুকুত গুলি খাই তেওঁলোকে যি আত্মবলিদান দিলে ৰাইজৰ হকে, সেই 13 ফেব্ৰুৱাৰী দিনটোত আমি প্ৰতি বছৰে মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ উদ্যোগত দন্দুৱা শাখা ছাত্ৰ সন্থা আৰু ৰাইজৰ আতিথ্যত আমি 13 ফেব্ৰুৱাৰীত পঞ্চশ্বহীদ দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু এইবাৰো আমি মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ উদ্যোগত দন্দুৱা শাখা ছাত্ৰ সন্থা আৰু ৰাইজৰ আতিথ্যত এই পঞ্চশ্বহীদ দিৱসটি আমি আয়োজন কৰিছোঁ। আৰু এই দিনটোতে আমি পঞ্চশ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু অসম চৰকাৰখনক দিব বিচাৰিছোঁ যে তেওঁলোকে যিসকল শ্বহীদ হৈছিল অসম আন্দোলনত হওক বা যিসকল শ্বহীদ আছে তেওঁলোকক যাতে ন্যায় প্ৰদান কৰি ভালকৈ জীয়াই থকাৰ ব্যৱস্থা কৰে, তাৰেই কামনা কৰিছোঁ। অন্যথা যদি শ্বহীদক যদি তেওঁলোকে সন্মান জনাব নাজানে, তেওঁলোকক অপমান কৰাৰ অধিকাৰ কোনো দিয়া নাই। আৰু এই কথা স্পষ্ট। আৰু আজি এই তাৰিখত আমি পঞ্চশ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।